নমস্কাৰ বন্ধু বান্ধৱীসকল, এক্সপাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটো আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আছাম হিষ্ট্ৰীৰ 5টা মাৰাথনৰ যি আমাৰ জিকেৰ পাৰ্ট আছিল, তাৰ আমাৰ আজি পাৰ্ট 3। তো পাৰ্ট 3ত আমি আকৌ 20টামান কুৱেশ্যন আলোচনা কৰিম। তো পলম নকৰাকৈ বলক ভিডিঅ'টো আমি আজি আৰম্ভ কৰোঁ। তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, অসমৰ ইতিহাসত বিখ্যাত ভৰলীৰ যুদ্ধ কোন চনত হৈছিল? ক দিয়া আছে 1637 চনত, খ 1638 চনত, গ দিয়া আছে 1639 চনত আৰু ঘ দিয়া আছে 1640 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 1638 চনত বিখ্যাত ভৰলীৰ যুদ্ধ হৈছিল। নেক্সট 27 নম্বৰ কুৱেশ্যনটো দিয়া আছে, আহোমসকলৰ বিবাহ পদ্ধতি কি বুলি কোৱা হৈছিল? ক দিয়া আছে প্ৰেম বিবাহ, খ সামাজিক বিবাহ, গ দিয়া আছে চকলং আৰু ঘ হ'ল অপৰৰ এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ গ চকলং বুলি কোৱা হৈছিল। নেক্সট প্ৰশ্নটো দি আছে, আছাম এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল? ক দিয়া আছে 1903 চনত, খ 1902 চনত, গ 1908 চনত আৰু ঘ দিয়া আছে 1910 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক 1903 চনত। নেক্সট প্ৰশ্নটো আছে, অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ ক দিয়া আছে কনকলতা বৰুৱা, খ ভাৱেশ্ৰী ফুকননী, গ দিয়া আছে নুমলী নাথ আৰু ঘ দিয়া আছে মালতী মেম। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ মালতী মেম। নেক্সট প্ৰশ্নটো দি আছে, অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? ক দিয়া আছে গোপীনাথ বৰদলৈ, খ তৰুণৰাম ফুকন, গ লক্ষ্মীনাথ বেজবৰুৱা আৰু ঘ দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ তৰুণৰাম ফুকন। নেক্সট প্ৰশ্নটো দি আছে, অসমীয়া ভাষা উন্নতি সাধনী সভা কেতিয়া গঠন হৈছিল? ক দিয়া আছে 1886 চনত, খ দিয়া আছে 1890 চনত, গ 1888 চনত আৰু ঘ দিয়া আছে 1895 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 1888 চনত অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, মেঘদূতৰ ৰচক কোন? ক দিয়া আছে হৰ্ষ, খ কৌটিল্য, গ কালিদাস আৰু ঘ দিয়া আছে মনু। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ কালিদাস। এইটো হ'ব শুদ্ধ উত্তৰ, মেঘদূতৰ ৰচক কালিদাস। নেক্সট কুৱেশ্যনটো দিয়া আছে, অৰ্থশাস্ত্ৰৰ ৰচক কোন? ক দিয়া আছে হৰ্ষ, খ মনু, গ কালিদাস আৰু ঘ দিয়া আছে কৌটিল্য। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ কি আছে কৌটিল্য হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে 34, যে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? ক দিয়া আছে 1526 চনত, খ 1398 চনত, গ দিয়া আছে 1471 চনত আৰু ঘ দিয়া আছে 1523 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক কিমান দিয়া আছে 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰটো। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সদস্যৰ সংখ্যা কিমানজন? ক দিয়া আছে 10 জন, খ 8 জন, গ 7 জন আৰু ঘ 9 জন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 7 জন। নেক্সট কুৱেশ্যনটো দি আছে, ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? ক দি আছে মতিলাল নেহেৰু, খ বি আৰ আম্বেদকাৰ, গ জৱাহৰলাল নেহেৰু, ঘ মহাত্মা গান্ধী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বি আৰ আম্বেদকাৰ আছিল ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ। নেক্সট কুৱেশ্যনটো দি আছে, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? ক দি আছে বোকাজান, খ দুলিয়াজান, গ নামৰূপ আৰু ঘ দি আছে সোণাপুৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক বোকাজান। এইটো হ'ল শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো দি আছে, অসমৰ প্ৰথম চাহ খেতিয়ক কোন? ক পিয়লি বৰুৱা, খ মণিৰাম দেৱান, গ জগন্নাথ বৰুৱা আৰু ঘ মাণিকলাল বৰুৱা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ মণিৰাম দেৱান আছিল অসমৰ প্ৰথম চাহ খেতিয়ক। নেক্সট প্ৰশ্নটো দি আছে, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক কুঁহিয়াৰৰ খেতি কৰা হয়? ক দি আছে মহাৰাষ্ট্ৰ, খ বিহাৰ, গ অসম আৰু ঘ পশ্চিমবংগ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক মহাৰাষ্ট্ৰ।
এইটো হ'ব শুদ্ধ। নেক্সট কুৱেশ্যনটো দি আছে ভাৰতৰ ৰিজাৰ্ভ বেংকক কোন চনত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? তো ক 1950 চনত, খ 1960 চনত আৰু গ 1969 চনত, ঘ দিয়া আছে 1972 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 1969 চনত। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিকগৰাকীৰ নাম কি? ক দিয়া আছে মেদিনী চৌধুৰী, খ বেণুধৰ ৰাজখোৱা, গ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ঘ দিয়া আছে মহিম বৰা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যনটো দি আছে অসমত তামোল পাণৰ ব্যৱহাৰ কোনটো সংস্কৃতিৰ পৰা আহিছে? ক দিয়া আছে অষ্ট্ৰিকসকলৰ, খ মংগোলীয়সকলৰ, গ দিয়া আছে আৰ্যসকলৰ আৰু ঘ দিয়া আছে অপৰৰ এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক অষ্ট্ৰিকসকলৰ সংস্কৃতিৰ পৰা আহিছে। এইটো হ'ব শুদ্ধ উত্তৰ ক। নেক্সট কুৱেশ্যনটো দি আছে ৰং মিলিৰ হাঁহি উপন্যাসখন কোনে লিখিছিল? ক দিয়া আছে যোগেশ দাস, খ ৰংবং তেৰাং, গ হেমচন্দ্ৰ বৰুৱা আৰু ঘ দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ৰংবং তেৰাং। নেক্সট কুৱেশ্যনটো দি আছে প্ৰথম অসমীয়া চনেট কবিতা পুথিখনৰ ৰচক কোন? ক দিয়া আছে হেমচন্দ্ৰ গোস্বামী, খ ৰঘুনাথ চৌধুৰী, গ নীলমণি ফুকন আৰু ঘ দিয়া আছে হিতেশ্বৰ বৰবৰুৱা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ হিতেশ্বৰ বৰবৰুৱা। নেক্সট কুৱেশ্যনটো দি আছে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখন কি? ক দিয়া আছে বনফুল, খ গোলাম, গ দিয়া আছে শৃংখল আৰু ঘ দিয়া আছে বাহী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ গোলাম। তো ফ্ৰেণ্ড আজি আমি জিকেৰ যি পাৰ্ট 3 আছিল তাত আমি 20টামান কুৱেশ্যন আলোচনা কৰিলোঁ। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত নতুনবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই এনেকুৱা টাইপৰ ভিডিঅ'বিলাক আপলোড কৰাৰ লগে লগে আপোনাৰ তাত ন'টিফিকেশ্যনটো পাই যায়। তো আজিৰ কাৰণে বাই বাই।